বোকাজান মহকুমাৰ অন্তৰ্গত অসম আৰু নাগালেণ্ড সংযোগী 4 লেনযুক্ত পথত নাগালেণ্ড আৰক্ষীয়ে নিৰ্মাণ কৰি থকা এটা উপ আৰক্ষী চকীক লৈ সীমান্ত অঞ্চলটোত উত্তেজনাই বিৰাজ কৰাৰ লগতে বিভিন্ন দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতেই আজি দুয়োখন ৰাজ্যৰ শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ মাজত এক বৈঠক অনুষ্ঠিত হয়। নগা আৰক্ষীয়ে নিজে বাহৰ পাতি প্ৰত্যক্ষভাৱে বাঁহেৰে নিৰ্মাণ কৰি থকা আৰক্ষী উপচকীটো প্ৰকৃততে আছে অসমৰ মাটিত। কিন্তু নগা আৰক্ষীয়ে প্ৰায় 1.5 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰি অসমৰ মাটিত এই আৰক্ষী চকীটো স্থাপনৰ বাবে প্ৰচেষ্টা চলায়। আনকি নগা আৰক্ষীয়ে অসমৰ মাটিত থকা কাৰ্বি আংলং প্ৰৱেশ পৰ গেটখনো উক্ত স্থানৰ পৰা উঠাই নিবলৈ কৈ সেই মাটি নাগালেণ্ডৰ বুলি দাবী কৰাৰ কথা জানিব পৰা গৈছে। নগা আৰক্ষীৰ এই কাৰ্যই কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে সকলোৰে মাজত আতংক আৰু উৎকণ্ঠাই বিৰাজ কৰে। আজি নাগালেণ্ডৰ ডিমাপুৰৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক আৰু কাৰ্বি আংলং জিলাৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষকসহ দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ এক যৌথ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দুয়োপক্ষৰ আলোচনাৰ অন্তত কাৰ্বি আংলঙৰ প্ৰৱেশ পৰ গেটখন দুয়োখন ৰাজ্যৰ প্ৰকৃত সীমান্তত স্থাপন কৰাৰ সিদ্ধান্ত লয়। যিহেতু বৰ্তমান গেটখন অসমৰ প্ৰায় 1.5 কিলোমিটাৰ ভিতৰত স্থাপন কৰা আছে, যিটো নগা প্ৰশাসনে স্বীকাৰ কৰিছে। আনহাতে নগা প্ৰশাসনে ভূমিৰ এটা অংশ নাগালেণ্ডৰ বুলি দাবী কৰে। এই বিষয়টো অতি সোনকালে দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ আলোচনাৰে সমাধান কৰা হ'ব বুলি জানিবলৈ দিয়াৰ লগতে মীমাংসা নোহোৱা পৰ্যন্ত আৰক্ষী উপচকীৰ কাম বন্ধ কৰি ৰাখিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। মানে মাটিৰ কাৰণে লগতে গেট এখনৰ কাৰণে অলপ গণ্ডগোল চলি আছে বুলি আমি শুনিছোঁ। সেইকাৰণে আমি বোধ SSP কাৰ্বি আংলং আৰু আমি দুজনে ইয়ালৈ আহিলোঁ। আহি পেলাই বোধ DC ডিমাপুৰ আৰু পুলিচ আমাৰ কমিশ্যনাৰ অফ পুলিচ তেখেতেও আহিছে নাগালেণ্ডৰ পৰা। আমি কথা পাতিলোঁ আৰু আমি ইয়াত গেট এটা দেখিছোঁ। এইটো আমাৰ কাৰ্বি আংলং জিলাৰ যিখিনি গেট নিজৰ ঠাইলৈকে নিজৰ সীমাৰ ভিতৰত আবদ্ধ কৰি পেলাই গেট বহাবলৈ কৈছোঁ। আৰু লগতে আমি ফাৰ্ষ্ট উইক অফ জানুৱাৰী আমাৰ ডিমাপুৰ এডমিনিষ্ট্ৰেশ্যন নাগালেণ্ড ৰিপ্ৰেজেণ্টেটিভ নাগালেণ্ড ষ্টেট আৰু আমাৰ কাৰ্বি আংলং জিলাৰ DC কাৰ্বি আংলং SSP আৰু আছাম হৈ পেলাই আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ। আমি ফাৰ্ষ্ট উইক অফ জানুৱাৰী এই গোটেই মাটিৰ ইছ্যু যিখিনি আছে আমি আলোচনাত বহিম। লগতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল ৰেভিনিউ ডিপাৰ্টমেণ্ট তেখেতসকলকো লৈ পেলাই আমি আলোচনা কৰিম। আমি ৰাইট নাও এইটো মই একো ক'বলৈ নাযাওঁ। এইটো যিহেতু আমি আলোচনা মিলিত হ'ম তেতিয়াহে সঠিক উত্তৰ দিব পাৰিম। ডেফিনেটলি থাকিব, নথকাটো নহয়। আমি সেইকাৰণে আমি এখন জানুৱাৰী ফাৰ্ষ্ট উইকত আমি মিটিং পাতিম, তেতিয়া আমি আলোচনা কৰি পেলাই আমি বিবেচনা কৰিম।